নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জিটিপিজিটিৰ যি ৰিজাল্ট 17 তাৰিখে ঘোষণা কৰাৰ কথা কৈছিলে সেই সম্বন্ধে আজি ডিএসচিত অফিচিয়েল নটিছখনো ইতিমধ্যে উপলব্ধ হৈছে আপোনালোক সকলোৱে নিশ্চয় নটিছখন পাইছে আৰু এই নটিছখন মই স্ক্ৰীনতো দি দিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে নটিছখনত আমাৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব সেই বিষয়ে উল্লেখ আছে 10:30 ৰাতিপুৱা ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব সেই বিষয়ে উল্লেখ আছে আৰু কেনেকৈ ৰিজাল্টসমূহ চাব পাৰিব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে Candidates will have to log in by entering their application name and password used while filling up the forms in the time of applying for the posts. এতিয়া আচলতে আপোনালোকৰ নিজৰ ক্ৰিডেন্সিয়েলসমূহ দি পেলাই ৰিজাল্ট চাব পাৰিব আমি যেনেকৈ ভাবিছিলোঁ মই ভাবি আছিলোঁ আচলতে ফাইনেল মেৰিট লিষ্ট আহিব চাগে কিন্তু ফাইনেল মেৰিট লিষ্ট নিদিয়ে নিজৰ ক্ৰিডেন্সিয়েল দি পেলাই আপুনি পাৰ্চনেলি নিজৰ আইডিত গৈ পেলাই চাবগৈ লাগিব আৰু ফাইনেল মেৰিট লিষ্ট যিহেতু নেমাৰে গতিকে আমি এটা কথা স্পষ্ট হ'ব পাৰোঁ যে আমাৰ পৰহিলে অৰ্থাৎ 17 তাৰিখে যি ৰিজাল্ট প্ৰকাশ পাব তাত আমাৰ ডিষ্ট্ৰিক্টসমূহ উল্লেখ নাথাকে কেৱল মাত্ৰ আমি কোৱালিফাইড ফৰ এপইণ্টমেণ্ট এনেকৈ বুলিহে থাকিব আৰু মোৰ মতে আমাৰ ফাইনেল মেৰিট লিষ্ট আকাৰে আৰু চাগে প্ৰকাশ নাপাব নেক্সট আকৌ হয়তো এপইণ্টমেণ্ট লেটাৰে আহিব আৰু এপইণ্টমেণ্ট লেটাৰতহে আচলতে আমাৰ পষ্টিং ক'ত হ'ব ডিষ্ট্ৰিক্ট কি হ'ব কোন স্কুলত হ'ব সেই বিষয়ে উল্লেখ থাকিব আৰু ইয়াত উল্লেখ আছে যে আমাৰ যিখন আমাৰ ৰিজাল্ট ওলাব যিখন ৰিজাল্ট শ্বীট ওলাব তাত এডিআৰিত যেনেকৈ আহিছিলে আচলতে তেনেকৈ আহিব এডিআৰিত আহিছিলে যে প্ৰভিজনেলি কোৱালিফাইড ফৰ এপইণ্টমেণ্ট টু দি পোষ্ট অফ এনেকৈ বুলি আহিছিলে আৰু আমাৰো এনেকৈ আহিব চাগে প্ৰভিজনেলি কোৱালিফাইড ফৰ দি এপইণ্টমেণ্ট এনেকৈ বুলি আৰু এইটো আচলতে প্ৰভিজনেলি বুলি এইকাৰণে আহে এতিয়া এইটো বহুতে ভাবিবও পাৰে যে প্ৰভিজনেলি বুলি কেলৈ আহে আচলতে এপইণ্টমেণ্ট লেটাৰখন দিয়াৰ পাছত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে যিখিনি ফুলফিল কৰিব লগা হয় সেইখিনি হৈছে যে আপুনি পুলিচ ভেৰিফিকেশ্যন দিব লগা হয় যদি আপুনি পুলিচ ভেৰিফিকেশ্যন যদি আপুনি ছাকচেছফুলি ছাবমিট কৰিব নোৱাৰে মানে এইটো যে আপুনি যদি পুলিচ ভেৰিফিকেশ্যন কৰোঁতে যদি আপোনাৰ কিবা ক্ৰিমিনেল যদি কিবা ৰেকৰ্ড ওলায় তেতিয়াহ'লেতো আপোনাৰ এপইণ্টমেণ্টটো কেঞ্চেল হ'ব ঠিক তেনেধৰণে আপুনি যদি মেডিকেলি ফিট নহয় মেডিকেল চাৰ্টিফিকেট যিহেতু দিব লাগে গতিকে মেডিকেলি যদি আপুনি ফিট নহয় তেনেহ'লে আপোনাৰ এপইণ্টমেণ্টটো কেঞ্চেল হ'ব আৰু তেনেকৈ আকৌ আমাৰ যিটো ফেমিলি নৰ্মছৰ যিটো ডিক্লেৰেশ্যন যে দিব লাগে দুজনতকৈ অধিক সন্তান নথকাৰ তেনেকুৱা যিবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেইখিনি আচলতে ফুলফিল এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছত কৰিব লাগে আৰু সেই ফুলফিল যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে ধৰক আপোনাৰ পুলিচ ভেৰিফিকেশ্যন হওক ফেমিলি নৰ্মছ হওক বা হেল্থ আপোনাৰ মেডিকেল চাৰ্টিফিকেট হওক এইখিনিত যদি আপোনাৰ কিবা এটা কাৰণত কেঞ্চেল হয় তেতিয়াহ'লে আপোনাৰ এপইণ্টমেণ্টটো কেঞ্চেল হ'ব পাৰে সেইকাৰণে প্ৰভিজনেলি বুলি দিয়া হয় আচলতে এইটো কোনো চিন্তা কৰিবলগীয়া কথা নাই প্ৰভিজনেলি সেই কথাকেইটাৰ কাৰণে দিয়ে কাৰণ এতিয়া যদি আপোনাক একদম পাৰ্মানেণ্ট এপইণ্টমেণ্ট লেটাৰখন যদি দি দিয়ে তেতিয়াহ'লে পিছত যিহেতু যদি কিবা প্ৰব্লেম ওলায় তেনেহ'লে আপোনালোকক এপইণ্টমেণ্ট লেটাৰটো কেঞ্চেল কৰিব পৰা নহ'ব সেইকাৰণে আচলতে প্ৰভিজনেলি বুলি দিয়ে এইটো কোনো চিন্তা কৰিবলগীয়া কথা নাই আৰু এতিয়া যিহেতু আমাৰ ডেটটো ঘোষণা কৰা হ'ল ৰিজাল্ট দিয়াৰ ডেটটো ঘোষণা কৰাৰ পাছতেই আচলতে ডেটটো ঘোষণা কৰাৰ আগলৈকে আমাৰ অলপ দুধুৰ অৱস্থা এটা হৈ আছিলে মেণ্টেল ষ্ট্ৰেছ এটা হৈ আছিলে কিন্তু এতিয়া ৰিজাল্টৰ দিনটো ঘোষণা কৰাৰ পাছত কিন্তু ভয় ভাৱ এটা আহিছে সকলোৰে হয়নে বাৰু আৰু মই এইটো এইকাৰণে ভাবিছোঁ যে মোলৈ এতিয়া কমেণ্ট যিবোৰ আহিছে সেইবোৰ আহিছে যে মোৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে মোৰ নামটো আহিবনে নাহে তাৰপাছত মই বৰ্ডাৰ লাইনত আছোঁ মোৰ নামটো আহিবনে নাহে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহিছে আৰু এইবোৰ প্ৰশ্ন তেতিয়া আহে যেতিয়া আমাৰ অকণমান ভয় ভাৱ এটা আহে এতিয়া এইটো ভয় কৰিব নালাগে আৰু মই আগৰ ভিডিঅ'টো বহুবাৰ কৈছোঁ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিলে আৰু সেইটো চিন্তা কৰিব নালাগে কাৰণ কেলৈ আমাৰ যিটো একনলেজমেণ্টত যিটো ফাইনেল ষ্টেটাছ দিছে যে ৰিমাৰ্কছ যিটো লিখিছে সেইটোৱে হৈছে লেটেষ্ট যিটো ৰিমাৰ্কছ সেইটোৱে হৈছে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং সকলোৰে ক্ষেত্ৰতে সেইটোৱে লিখিছে এতিয়া আমাৰ যদি 300টা পোষ্ট আছে 300জন কেণ্ডিডেট যদি মাতিছে ৰখাইছে তাৰ সকলোৰে সেইটোৱে লিখিছে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিঙে লিখিছে তাততো কাৰো এনেকুৱাকৈ লিখা নাই যে একচেপ্টেড ফৰ এপইণ্টমেণ্ট বা এনেকৈ বুলিতো লিখা নাই ফাইনেল ৰিমাৰ্কছটো সেইটোৱে লিখিছে গতিকে সকলোৰে সেইটোৱে লিখিছে আৰু যিসকলৰ লিখিছে সেইখিনি সকলোৱে পাব গতিকে এইটো চিন্তা কৰিবলগীয়া কোনো কথা নাই এইটো আপোনালোকে এতিয়া সেইটো ভয় নকৰিব আৰু অলপ ভয় লগাটো বাৰু স্বাভাৱিক সেইটো কোনো কথা নাই আমাৰ এই ভয়টো 17 তাৰিখে শেষ হৈ যাব আৰু এপইণ্টমেণ্ট যেতিয়াই নিদিয়ক লাগিলে আমাৰ ফাইনেল এই ৰিজাল্টটো ওলাই যোৱাৰ পাছত আমাৰ সেই যিটো আমাৰ ষ্ট্ৰেছটো আছিলে মানসিক অশান্তি বা অস্থিৰতাটো যিটো আমাৰ চলি আছিলে সেইটো আচলতে নাইকিয়া হ'ব আমি সেই এপইণ্টমেণ্ট লেটাৰলৈকে যেদিন ৰ'ব লগা হয় 10 দিন হওক 15 দিন হওক সেইকেইদিন অন্তত আমি শান্তিৰে থাকিব পাৰিম আৰু ওলাই মেলি যাব পাৰিম একদম একো চিন্তা নোহোৱাকৈ এতিয়া সেইটোৱে ভাল লাগিছে যিহেতু ৰিজাল্টটো পোৱাৰ পাছত আৰু এতিয়া এটা কথা হ'ল যে এপইণ্টমেণ্ট লেটাৰ আচলতে অক্টোবৰত দিব নে নিদিয়ে এতিয়া যিমান যি দেখিছোঁ এপইণ্টমেণ্ট লেটাৰবোৰ অক্টোবৰত দিবগৈ যেন আচলতে লগা নাই কেলৈ
আজি যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই LP UPৰ ৰিজাল্টসমূহ লাষ্ট মানে 25 অক্টোবৰৰ ভিতৰত দিব বুলি কৈছে। এতিয়া যদি চৰকাৰে 25-26ত যদি এপইণ্টমেণ্ট লেটাৰ দিয়াৰ কথা ভাবি থাকিলেহেঁতেন, তেতিয়াহ'লে 25 তাৰিখটো কেতিয়াও বৰ্ডাৰ লাইনত নানে। তেওঁলোকে হয়তো 20 তাৰিখ আনিলেহেঁতেন বা 22 তাৰিখ আনিলেহেঁতেন, কিন্তু 25 তাৰিখটোলৈকে তেতিয়া বৰ্ডাৰ লাইন দিছেগৈ LP UPৰ ৰিজাল্ট দিয়াৰ। গতিকে লগা নাই যে অক্টোবৰতে ৰিজাল্টসমূহ ঘোষণা কৰিব। মানে অক্টোবৰৰ 25 তাৰিখৰ পাছততো হয়তো এনেকুৱা হ'ব পাৰে যে 22-23 তাৰিখ মানে যদি ৰিজাল্ট ঘোষণা কৰি দিয়ে LP UP, তেনেহ'লে হয়তো 30-31 তাৰিখ মানলৈ এপইণ্টমেণ্ট লেটাৰ দিবগৈও পাৰে, এনেকুৱা হ'ব পাৰে। কিন্তু মোৰ এনেকুৱা লাগিছে যে এপইণ্টমেণ্ট লেটাৰবোৰ নৱেম্বৰৰ প্ৰথম সপ্তাহমানতহে ডিষ্ট্ৰিবিউশ্যন কৰিবগৈ যেন লাগিছে। বাৰু চাই লওঁ এতিয়া LP UPৰ ৰিজাল্টসমূহ কেতিয়ালৈ ঘোষণা কৰে সেইটোৰ ওপৰতে আচলতে এইটো কথা নিৰ্ভৰ কৰিছে। LP UPৰ ৰিজাল্টসমূহ যদি সোনকালে ঘোষণা কৰি দিয়ে, তেতিয়াহ'লে এপইণ্টমেণ্ট লেটাৰখন অক্টোবৰতে দিব বুলি আশা কৰিব পাৰি। আৰু যদি আৰু 25 তাৰিখলৈকে ৰিজাল্ট দিয়া মানে ফাইনেল মেৰিট লিষ্ট বা ৰিজাল্ট দিয়ালৈকে থাকেগৈ, তেনেহ'লে অক্টোবৰত আশাক্ষীণ নৱেম্বৰৰ প্ৰথম সপ্তাহত বা প্ৰথম 10 দিনমানত এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ আশা আছে। ভিডিঅ'টো বৰ বিশেষ কথা নাই, আপোনালোকৰ কমেণ্টসমূহ পাই আছিলোঁ আচলতে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। কমেণ্ট মূলতঃ পাইছোঁ যে মই আগত কৈছোঁৱেই যে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে, নাম আহিবনে নাহে, আকৌ বৰ্ডাৰ লাইনত থকাৰ কথা, এনেকুৱা কেইবাটাও কমেণ্ট পাইছোঁ যেতিয়া নটিছখন দিলে, মানে ডেটটো ফাইনেল হ'ল। গতিকে আপোনালোকে এতিয়া এইবোৰ চিন্তা কৰি নাথাকিব। কাইলৈ দিনটো আছে মাত্ৰ মাজত। এতিয়া কাইলৈ দিনটো অলপ ভয়কৈ পাৰ হ'ব বাৰু, সকলোৰে সেইটো হ'বই। কাইলৈ দিনটো অতি ভয়কৈ পাৰ হ'ব। আৰু এটা কথা, বহুতে এনেকুৱা কথা কৈ আছে যে এইটো যিটো এতিয়া ৰিজাল্ট দিব আমাৰ, এই ৰিজাল্টটো আৰু আগত যিটো আমাৰ মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে, সেইটোৰ মাজত একো পাৰ্থক্য নাই বুলি কৈছে। আচলতে পাৰ্থক্য নথকা নহয়, পাৰ্থক্য আছে। এতিয়া চাওক, আমাৰ যিটো আগত যিটো ৰিজাল্ট দিছিলে, আগততো আমাৰ ৰিজাল্ট দিয়া নাছিলে, সেইটো মাত্ৰ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আমাক চিলেক্ট কৰিছিলে। আৰু আমি 1:1 মানে যিহেতু আমাক মাতিছিলে, গতিকে আমাৰ যিসকলৰ ভেনুটো আহিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, সেইসকলৰ চাকৰি কনফাৰ্ম বুলি আমি ভাবি লৈছিলোঁ আচলতে। আৰু তাত কিন্তু ক'তো একো উল্লেখ নাছিলে যে আমি এপইণ্টমেণ্টৰ কাৰণে চিলেক্ট হৈছোঁ বুলি। তাত মাত্ৰ ভেৰিফিকেশ্যনৰ কাৰণেহে আমাৰ ভেনুটো আহিছিলে, আমি ভেৰিফিকেশ্যনৰ কাৰণেহে তাত উপযুক্ত হৈছিলোঁ। তাৰ পাছত আমাক যিখন একনলেজমেণ্ট দিলে, সেই একনলেজমেণ্টখনতো আমাক তাত লিখা নাছিলে যে আমি এপইণ্টমেণ্টৰ কাৰণে যোগ্য হৈছোঁ বুলি। তাত মাত্ৰ লিখিছে যে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং। মানে ফাৰ্ডাৰ প্ৰচেছিং মানে কি, আমি ফাৰ্ডাৰ প্ৰচেছটোৰ কাৰণে আমি একচেপ্ট হৈছোঁ। এতিয়া ফাৰ্ডাৰ প্ৰচেছটো কি, ফাৰ্ডাৰ প্ৰচেছটো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনেই নে বেলেগ কিবা প্ৰচেছেই আছে, তাততো কোনো উল্লেখ নাই। গতিকে আমি এতিয়া যিটো আমাৰ 17 তাৰিখে যিটো ৰিজাল্ট দিব, আচলতে এইটো অতি গুৰুত্বপূৰ্ণ। কাৰণ ইয়াতহে আমাৰ যিটো ফাইনেল মানে আমাৰ অফিচিয়েলি যিটো ফাইনেল ডিক্লেৰেশ্যন আচলতে, সেইটো আমাৰ 17 তাৰিখৰ ৰিজাল্টটোতহে আমাৰ কনফাৰ্ম হ'ব। কনফাৰ্ম মানে কি আৰু, সেইটো আমি কনফাৰ্ম হৈয়ে আছে, কিন্তু অফিচিয়েলি মানে সেইটো ফৰ্মেলি আমি গম পাম যে ফৰ্মেলি আমাৰ এটা মানে প্ৰমাণ আহিব, বা আমাৰ এখন ফৰ্মেলি আমাৰ মানে কাগজ আহিব যে আমি এপইণ্টমেণ্টৰ কাৰণে একচেপ্ট হৈছোঁ। আগৰ যিখিনি আহিছিলে সেইখিনি ক'তো আমাৰ এপইণ্টমেণ্টৰ কাৰণে একচেপ্ট হৈছে বা এপইণ্টমেণ্ট পাব বুলি আমাৰ উল্লেখ নাছিলে। আমি সেইখিনি নিজে ভাবি লোৱা কথা, ভাবি লোৱা মানে কি আৰু, সেইটো প্ৰচেছেই যিহেতু সেইখিনি, কিন্তু ফৰ্মেলি কোনো তাত উল্লেখ নাছিলে। গতিকে এতিয়া 17 তাৰিখে যিহেতু আমাৰ লিখা থাকিব কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বুলি, গতিকে 17 তাৰিখৰ যিটো ৰিজাল্ট, সেইটো আগৰ যিটো ৰিজাল্ট মানে ঘোষণা কৰিছিলে তাৰ লগত কেতিয়াও নিমিলে। এইটো আমাৰ এপইণ্টমেণ্টৰ কাৰণে ৰিজাল্ট দিছে, গতিকে এইটো আমাৰ একদম ফাইনেল ৰিজাল্ট হ'ব। আৰু তাত প্ৰভিজনেলি চিলেক্টেড যিটো আহিব, সেইটো কাৰণে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। মই আগত কৈছোঁৱেই যে সেইটো আপোনাৰ যদি ক্ৰিমিনেল কিবা এক্টিভিটি থাকে, বা আপোনাৰ মেডিকেলি যদি আপুনি ফিট নহয়, আৰু আপোনাৰ যদি ফেমিলি নৰ্মছ যদি চৰকাৰৰ যি ৰুলছ আছে সেইমতে যদি নহয়, তেতিয়া আপোনাৰ এপইণ্টমেণ্টটো কেঞ্চেল হ'ব পাৰে। সেই কথাটোৰ কাৰণে প্ৰভিজনেলি কোৱালিফাইড বুলি দিয়ে আচলতে, সেইটোৱে কথা। আৰু বিশেষ ক'ব লগা নাই, আপোনালোকৰ এই কমেণ্টবোৰ পাই আছিলোঁ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এতিয়া কাইলৈ দিনটো আছে, ভালকৈ থাকক। পৰহিলৈ এটা ভিডিঅ' বনাম। আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে, ইমান দিনে মোৰ লগত কানেক্টেড হৈ আছে, আপোনালোকৰ বিভিন্ন কথাসমূহ কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ পাই থাকোঁ। আৰু আমাৰ এটা ফেমিলিৰ দৰে যিহেতু হৈ গৈছে, গতিকে পৰহিলৈ ৰিজাল্ট ঘোষণা কৰাৰ পাছত মই এটা ভিডিঅ' বনাম। সকলোৱে কমেণ্টত জনাব সকলোৱে নাম আহিছেনে নাই অহা, GT হয়নে PGT হয়নে। গতিকে সকলোৱে কমেণ্ট এটা কৰি জনাব বুলি পৰহিলৈ আশা থাকিল, আৰু সকলোলৈকে শুভেচ্ছা থাকিল। সকলোৰে ৰিজাল্ট ভাল হওক, আৰু সকলোৰে ভাল হ'বই এনেও। গতিকে সেইটোৱে, বেষ্ট অফ লাক থাকিল সকলোলৈকে। আৰু কাইলৈ থাকক ভালকৈ। কাইলৈ দিনটো নিজকে কিবাকিবি কামত ব্যস্ত ৰাখক, অকল মোবাইলটো লৈ পেলাই কিবাকিবি চাই নাথাকিব, নে ভয় লাগি থাকে। গতিকে দিনটো যেনে তেনে পাৰ কৰিবলৈ চাওক, ঘৰুৱা কামত অলপ ব্যস্ত হৈ থাকক, পটককৈ দিনটো পাৰ হৈ যাব তেতিয়া। বাকী ইমানেই আছিলে ভিডিঅ'টো, আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।